15 বছৰৰ পিছত আমাৰ ঘৰলৈ এযোৰা আলহী আহিলে আৰু এই আলহী আহি পেলাই আমাৰ ঘৰত না কিবা এটা খালে না ভালকৈ বহি লৈ আমি কথা পাতিলোঁ না দুকপিমান ফটো মাৰিলোঁ একো নহ'লে আৰু দেই। আৰু লনিৰ হাজবেণ্ড আমাৰ ঘৰলৈ প্ৰথম আহিছে, মানে মোৰ জোৱাই হ'ব, জোৱাই প্ৰথম আহিছে আৰু কেনেকুৱাকৈ আনিলে নহয় আপুনি আচৰিত হৈ যাব। সিহঁতি আহিছে গোলাঘাটলৈ, গোলাঘাটত লনিৰ বৰ্জনাঘৰত থাকে, ফুৰিবলৈ আহিছে আৰু সিহঁতি ইমান কম সময় লৈ আহিছে যে ৰজাবাৰীত মাহঁতৰ ঘৰত সোমালে, ঘপককৈ সোমাইছে, মাহঁতকো খবৰ দিয়া নাই আকৌ দেই। আৰু সোমাই পেলাই তাৰ পৰা সিহঁতি গোলাঘাট আহিব, মাক হেনো কৈছে মঞ্জুৰ ঘৰলৈ যাম কিন্তু মঞ্জুক খবৰ নিদিব। মায়ে আকৌ ভাবিলে তাইৰ ঘৰত ঘপকৈ ওলালেকে মানে তাইৰো দিগদাৰী হ'ব, সেইটো কাৰণে মায়ে ফোন কৰিছে মোক, মানে 3টামান বজাত ফোন মাৰিছিলে, মই অৱশ্যে গম নাপালোঁ। তাৰ পাছত মায়ে যেতিয়া ফোন কৰিছে 4:30মান বাজিছে, 5টা বাজিবই হ'ল আৰু, বোলে ডিম্পলহঁত গৈছে তহঁতৰ ঘৰলৈ যাব। মইতো আচৰিত হৈছোঁ, ডিম্পলহঁত আহিছে, নগাঁৱৰ পৰা আহিছে, 15 বছৰৰ পিছত আজি ডিম্পলহঁত আহিছে, লনিটো অহাই নাই আৰু মোক খবৰ দিবলৈ মানা কৰিছে। মোৰ খং উঠি গৈছেগৈ। মই তথাপিতো আলহী আহিছে বুলি কিবা কিবি মানে আয়োজন কৰিছোঁ আৰু, আলহী বুলি ক'লেতো আৰু বহুতখিনি আয়োজন হয়। আৰু তাৰ পাছত সিহঁতে মানে ডিম্পলে মোলৈ ফোন কৰিলে, তহঁতৰ ঘৰলৈ যাম 6টামান বজাত, সি ক'লে দেই গৈ আছোঁ। তাৰ পাছতে 6টা বাজিলে, 7টা বাজিলে, 8টা বাজিলে, নাই আলহী নাই। মই আকৌ খবৰ ল'লোঁ কি হ'ল, সিহঁতি নাহে নেকি? তাক বোলো ফোন কৰিছোঁ কি হ'ল, অহা নাই? সি বোলে গা পা ধুইছোঁহে আৰু গৰমত যাম বোলে, 7টাৰ আগত গৈ আছোঁ। কিন্তু সিহঁতি আমাৰ ঘৰ আহি পাইছেহি 9টা বজাত, আৰু 9টা বজাত যে আহিছে সিহঁতি হেনো ফুৰি ফুৰি 6 নম্বৰ ঘৰহে আমাৰ ঘৰ বোলে দেই। সিহঁতি আহি পেলাই সিহঁতৰ পেটত হেনো জেগা নাই বোলে খাবলৈ, আৰু সিহঁতৰ লগত লনিৰ হাজবেণ্ড আৰু যাৰ ঘৰলৈ আহিছে তেখেত অৱশ্যে আহি পোৱাহি নাই, এয়া ফোন কৰিছে গাড়ী ক'ত ৰখাম বুলি। এই তেখেতসকল আহিছে, ডিম্পল ওলাই গৈছে, গাড়ীখন ক'ত থ'ব সেইটো ক'বৰ কাৰণে। এয়া চিনি পাব, ইয়াৰে মানুহ নহয় জানো? হে আকৌ কেলৈ চিনি নাপাব? লনিৰ হাজবেণ্ড আৰু দাদাজনে মানে বজাৰ কৰিছিলে, তেওঁলোক আহিছে, গাড়ী ক'ত পাৰ্কিং কৰিব তেখেতলোকে সুধিছে, সেইটো কাৰণে। আৰু মই হাঁহিছোঁ, মানে তাই যে কৈছে আমি একেটা ৰুমতে 3টা জন্ম হৈছোঁ, এই নাৰ্ছিং হোমৰ কথা কৈছে। আৰু এয়াত আলহীৰ লগতে তেওঁলোকে যাৰ ঘৰলৈ আহিছে তেওঁলোকৰ ঘৰৰ ভণ্টি দুজনীও লৈ আহিছে, আৰু দাদাজন আহি পেলাই এয়া চাচোন এনেকৈ এনেকৈ মনে মনে আহি পেলাই গুচি যায়। সেইদিনা দেওপানীৰ পৰা গৈছে সিহঁতি, খোৱা এইখিনি দিম, পিঠাখিনি কেকটো খোৱা খোৱা হয় নি? ভাল পাইছ ন? খালি হেৰি চাহ, ঐ ঐ চাহ চাহ অকণমান ৰঙা চাহ দিছোঁ। আপুনি যে নাখালে আকৌ, আপুনি তামোলে খালে। তামোলে খালে। ধুনীয়া গান এটা গোৱা, কি গাবা? মায়াবিনী গাবা নি? ধুনীয়া গান এটা গোৱা। ৰায়নক মাতো, হ'ল ৰায়ন মাতি দিয়ে, ৰায়ন মাতি দিয়ে, মাতা আহিব, ৰায়নে চিনি পাই নহয়, আহিব পাতাচোন। ৰায়নৰ ফ্ৰেণ্ড দেখুৱা দেখিছানে? ৰায়নক চিনি পাই যে। অঁ না বেটা এইবিলাক নিয়া নিয়া সিহঁতি নাখামৰ পিঠাটো বান্ধি দিম, এয়া নিয়া আছে। ৰায়নক এটা দিয়া। আমাৰ আলহী ভণ্টিজনীয়ে ধুনীয়া গান এটা গাইছে, আমি এতিয়া গানটো শুনি লওঁ দেই। বহুত দিনৰ মূৰত দেখা পালোঁ।
পাতিবা সেইফালৰ পৰা কৰা বল না বল যি হওক সোনকালে খাই গুচি আহিব মই কৰা নাই গোটেইখন আহি পালি নাপালি এই প্ৰগ্ৰাম কৰিছে এইবাৰ অডিয়েন্স কেনেকুৱা বাই বাই লগ পাম কিন্তু আহিছোঁ এয়া ৰায়ানৰ ঘৰ এইটো দেই মানে যেতিয়া সোমাম বাৰু এহেঁতি একদম গুচিয়ে গ'লগৈ নেকি নাই নাই নহয় এই তাত যিটো খুৰাইকৰ ল'ৰা যে ৰৈ আছে মানে কৈছে যে প্ৰগ্ৰাম কেঞ্চেল কৰ চাচোন এনেকুৱা আলহী বাৰু দেখিছে কেনেকুৱা আলহী দেই আলহী একদম প্ৰতাপত নাখাই নবৈ বিদায় দিছোঁ আলহীক নোখোৱাকৈ আলহী বিদায় দিছোঁ চা এয়া বাই বাই এনেকৈ আলহী গৈছ এজনী চাচোন বাই 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 আকৌ আহিবা দেই দেখিছা কেনেকুৱা বাই 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 আকৌ আহিবা আমাৰ মৰম লগা অকণমানি ভণ্টিজনীয়ে আমাক ধুনীয়া গান এটা গাই শুনালে জুবিনদাৰ আৰু ভণ্টিজনীয়ে ধুনীয়া গান গায় তেওঁ গুৰুকুলত পঢ়ে ক্লাছ 10ৰ মানে ছাত্ৰী কিন্তু তেওঁ নামটো কৈছিলে মই পাহৰি গ'লোঁ মোৰ মানে পাহৰাটো খুব বেছি যে মেমৰিটো একেবাৰে কম আৰু এয়া সকলোকে এতিয়া আগবঢ়াবলৈ ওলাই গৈছোঁ নোখোৱা নোবোৱাকৈ আলহী বিদায় দিছোঁ নতুন জোঁৱাই আহিছে একো নোখোৱাকৈ গৈছে আৰু দেই এইটো আৰু গোটেই দুখখিনি লনীৰ গাত ডিম্পলৰ গাত আকৌ আহিম বুলি কৈছে আৰু আলহী আহিলে মানে কিবা কিবি আয়োজন কৰা হয় নাখালে বেয়া লাগে পিঠাকেইটা সেইটো কাৰণে বান্ধি লৈ গৈছে কাইলৈ বোলে চাহৰ লগত খাব আকৌ আহিব আহিব কেতিয়াবা বাই 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 আহিবি দেই ভাল লাগিলে যা বাই বাই